हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल इंग्लिश लार्न आसाम। আজি এই ভিডিও তোমালোকৰ লগত ডিসকাস কৰিম ডিস্টিংশন মার্কস পাবলৈ কিমান মার্ক পাব লাগিব আৰু স্টার পাবলৈ কিমান মার্কস, ফার্স্ট ডিভিজনৰ কিমান, সেকেন্ডৰ কিমান, থাৰ্ডৰ কিমান আৰু কিমান পালে তোমালোকে ফেল হোৱা। অৰ্থাৎ এই ভিডিও বনোৱাটো এটাই কাৰণ হৈছে মোটিভেশনস। যেহেতু তোমালোকৰ 10 ফেব্ৰুৱাৰীৰ পৰা এক্সাম আছে আৰু ফেব্ৰুৱাৰী 10ৰ আগত তোমালোকৰ অলপ মোটিভেশন দিয়াৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো, যাতে এই ভিডিওৰ চোৱাৰ পাছত তোমালোকক এক্সাম দিবলৈ অৰ্থাৎ এক্সামৰ প্ৰিপাৰেশ্যন কাৰণে যাতে অলপ মোটিভেট হয়। ইয়াত তোমালোকে দেখা পাইছা এইটো অৰিজিনেল মাৰ্কশ্বিটৰ পৰা মই আনিছোঁ তোমালোকৰ এটা স্ক্ৰীনশ্বট লৈ। ইয়াত তোমালোকে দেখা পাই আছে ডিস্টিংশনৰ ডি, তাৰপিছত লেটাৰ মাৰ্কছৰ এল আৰু ষ্টাৰ মাৰ্কছৰ এনেকৈ ষ্টাৰ। ঠিক তেনেকৈ তোমালোকৰ মাৰ্কশ্বিটৰ এইবাৰ দিয়া থাকিব। আৰু ডিস্টিংশন পাবলৈ তোমালোকে কিমান মাৰ্কছ পাব লাগিব? টোটেল 510 বা তাতকৈ এবভ, তাতকৈ বেছি পালে তোমালোকে ডিস্টিংশন হৈ যাব। তাৰপাছত যিকোনো এটা ছাবজেক্টত তোমালোকে লেটাৰ মাৰ্কছ পাবলৈ 80% এবভ হ'ব লাগিব, অৰ্থাৎ 80 হ'লেও তোমালোকৰ লেটাৰ মাৰ্কছ হৈ যাব। তাৰপাছত ষ্টাৰ মাৰ্কছ তোমালোকে নিশ্চয় গম পাইছা, ষ্টাৰ মাৰ্কছ পাবলৈ তোমালোকে 450 পৰা পাবলৈ সক্ষম হোৱা, তেতিয়া তোমালোকে ষ্টাৰ মাৰ্কছ হোল্ডাৰ হয়। আৰু এই ষ্টাৰ মাৰ্কছত তোমালোকে নিশ্চয় জানা গভৰ্ণমেণ্ট ফালৰ পৰা এটা এৱাৰ্ড দিয়া হয়, আনন্দৰাম বৰুৱা এৱাৰ্ড 15,000 rupees। এই ষ্টাৰ মাৰ্কছ যদি তোমালোকে হোল্ড কৰিব পাৰে তেন্তে তোমালোকে এই এৱাৰ্ড পাবলৈ সক্ষম হ'বা। আৰু যদি তোমালোকৰ 360 বা তাতকৈ বেছি মাৰ্কছ থাকে তেতিয়া তোমালোকৰ ফাৰ্ষ্ট ডিভিজন। আৰু 270 পৰা 309 লৈকে যদি তোমালোকে মাৰ্কছ স্ক'ৰ কৰা তেতিয়া তোমালোকে কিন্তু ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হ'বা। আৰু যদি তোমালোকে থাৰ্ড ডিভিজনৰ মাৰ্কছটো জানিব বিচাৰিছা তেতিয়া 180 পৰা 269 ভিতৰত যদি তোমালোকে স্ক'ৰ কৰা টোটেল মাৰ্কছ তেতিয়া তোমালোকৰ ডিভিজনটো থাৰ্ড হ'ব। আৰু যেতিয়া তোমালোকে 180 পৰা অৰ্থাৎ 180 পৰা যদি তোমালোকৰ মাৰ্কছটো কম থাকে তেতিয়া কিন্তু তোমালোকে ফেল হৈ যাব। ইয়াৰ কাৰণে সকলো লেভেলৰ মাৰ্কছ মানে ডিস্টিংশন মাৰ্কছ এচিভ কৰিবলৈ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰে বা তোমালোকে এই পৰীক্ষাত পাবলৈ সক্ষম হয়। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।